নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল সকলোকে মোৰ আজিৰ ভিডিঅ'টিলে মই জোনমণি বৰুৱাই স্বাগতম জনাইছোঁ আৰু আজি মোৰ জীৱনৰ এটা বিশেষ দিন মোৰ জীৱনৰ আটাইতকৈ মূল্যৱান দিন বা ভাল দিন বুলিও ক'ব পাৰি কাৰণ আজিৰ দিনটোতে ভগৱানে মোৰ আত্মাটোক মানুহৰ শৰীৰ পিন্ধাই পৃথিৱীলৈ পঠিয়াই দিছিল অৰ্থাৎ আজিৰ দিনটোতে মোক পৃথিৱীলৈ ৰিলিজ কৰিছিল আৰু আজি হ'ল মোৰ উপজা দিন আৰু ভগৱানক আজি অকণমান থেংক ইউ কৈছোঁ আজি অকণমান ভগৱানক কৃতজ্ঞতা জনাইছোঁ কাৰণ সদায় আমি ভগৱানক আপত্তি কৰি থকাই হয় ভগৱান মোৰ আমুকটো নহ'ল ভগৱান মোৰ তমুকটো নহ'ল বাৰু যিয়েই নহওক ভগৱানেনো আমাক কিমান দিব নহয় জানো মই ভাবোঁ ভগৱানে আমাক এটা সুস্থ শৰীৰ আৰু এটা সুস্থ মগজু আৰু এটা সুস্থ মন দিয়াৰ পাছত ভগৱানৰ আৰু দিবলগীয়া বিশেষ নাথাকে কাৰণ এটা মগজু দিয়াৰ পিছত আমি চিন্তা কৰিব পাৰোঁ কি ভাল কি বেয়া আমি চিন্তা কৰিব পাৰোঁ আৰু এটা সুস্থ শৰীৰ দিয়াৰ পিছত আমি পৰিশ্ৰম কৰি জীৱনত আগবাঢ়ি যাব পাৰোঁ জীৱনক উন্নতিৰ দিশেৰে লৈ যাব পাৰোঁ গতিকে এটা সুস্থ শৰীৰ দিয়াৰ পিছত এটা সুস্থ মগজু দিয়াৰ পিছত ভগৱানে আৰু আমাক দিবলগীয়া বিশেষ নাথাকে বুলি মই ভাবোঁ বাৰু সেইবিলাক যিয়ে নহওক আৰু আজি আৰু আপোনালোকে ভাবিব পাৰে যে এনে বৰ ধুনীয়া জীৱন এটা পালে ভগৱানক কৃতজ্ঞতা জনাইছে আচলতে সেইটো নহয় মানুহৰ জীৱনত ঘাট প্ৰতিঘাতেৰে পৰিপূৰ্ণ হৈ থাকে মানুহৰ জীৱন নদীখন পোৱা নোপোৱা অভাৱ অনাটন দুখ কষ্ট ইত্যাদিৰে ভৰপূৰ জীৱন বৰ্ণিল জীৱন সংগ্ৰামময় জীৱন বৰ্ণিল গতিকে জীৱনক এনেকৈ আগুৱাই লৈ যাব পাৰি কিন্তু এনেকৈ আগুৱাই লৈ যাব লাগিব আৰু আমি কেতিয়াবা কিবা এটা নেপালোঁ বুলি কেতিয়াবা আমাৰ জীৱনলৈ সমস্যা আহিছে বুলি কেতিয়াবা আমাৰ জীৱনলৈ বিপদ আহিছে বুলি আমি জানো জীৱনটোক ইগন'ৰ কৰিব পাৰোঁ জীৱনটোক জানো অৱহেলা কৰিব পাৰোঁ গতিকে জীৱনটোক আমি নিজেই সজাব লাগিব ঘাট প্ৰতিঘাতৰ মাজেৰে জীৱনটোক আগবঢ়াই লৈ যাব লাগিব কিছুমান বস্তু আমি কিছুমান পৰিস্থিতিক নিজকে নিয়ন্ত্ৰণ কৰিব লাগিব কিছুমান বস্তু আমি এৰিব লাগিব কিছুমান বস্তু ধৰিব লাগিব গতিকে জীৱনটো তেনেকৈ আগবঢ়াই লৈ যাব লাগিব কাৰণ ঘাট প্ৰতিঘাত সকলো মানুহৰে থাকে অভাৱ অনাটন সকলো মানুহৰে থাকে গতিকে যে বহুত কিবাকিবি ধন টকা পইচা থাকিলেই যে জীৱনটো এটা সুন্দৰ হ'ব তেনে কথা নহয় আচলতে মানুহে হেপিনেছটো আচলতে নিজৰ মনৰ ওপৰত ডিপেণ্ড কৰে এয়া জোনমণিৰ আমি বাৰ্থডে গাখীৰ চাহ খাইছোঁ আজি উপজা দিন মোৰ আৰু আজি জন্মদিনৰ মোৰ তাতে এয়া পকৰীও বনাই থৈছে বুই গৈছে সেয়াই আৰু তোমালোকে অহাৰ কাৰণে ভাল লাগিলে সঁচাকৈ আমি প্ৰত্যেক বছৰে আহোঁ তাৰপিছত এইবছৰো আহিলোঁ একদম গোটেই পানী একদম ফালি আহিছোঁ বৰষুণ নাই বহুত দিনৰ মূৰত বৰষুণ যাক দিছে আৰু আজি দিছে মেইন কথা হেপী বাৰ্থডে থেংক ইউ খেতি যদিও হৈছে এবাৰ মানে শাওণমহীয়া মানে বাৰিষা আৰু আমি আগতে আচলতে জন্মদিন মানে কি বা বাৰ্থডে মানে কি উপহাৰ মানে কি সেইবিলাক বস্তু কি আমি গমেই নাপাইছিলোঁ আমাৰ কাৰণে সপোনৰো অগোচৰ আছিলে এতিয়া লাহে লাহে ডাঙৰ হ'লোঁ এতিয়া গম পালোঁ যে জন্মদিনটো মানুহৰ জীৱনৰ বিশেষ দিন হয় বা বিশেষভাৱে উদযাপন কৰিবলগীয়া দিন হয় কাৰণ আজি সেইটো কাৰণে গুৰুত্বপূৰ্ণ বুলি ভাবোঁ জীয়াই এজনী ময়ো আজি ঘাট প্ৰতিঘাত বিভিন্ন ধুমুহা বিপদ বিঘিনিৰ মাজেৰে আহি জীৱন উপকূলৰ ২৯ বছৰীয়া যাত্ৰাৰ যাত্ৰী হ'লোঁ আৰু এইফালে সৰু ভণ্টিগৰাকীয়ে মোলৈ লৈ আহিছিল জন্মদিনৰ উপহাৰ হিচাপে চুলিত মৰা ৰিবন দুডাল আৰু এটা উপহাৰৰ লগত বহুতো কিবাকিবি জড়িত হৈ থাকে আৱেগ অনুভূতি মৰম ভালপোৱা উপহাৰ বস্তুটো মোৰ খুব প্ৰিয় আটাইতকৈ প্ৰিয় আচলতে কেতিয়াবা উপহাৰবোৰ আমি স্মৃতি হিচাপে ৰাখি থ'ব বিচাৰোঁ বা থৈ দি ভাল লাগে চাই থাকি ভাল লাগে এনেকুৱা ধৰণৰ হয় মোৰ আৰু বাকী ইহঁত প্ৰতি বছৰে মোৰ জন্মদিনত উপজা দিনত আহে ঘৰত আহি মোক শুভেচ্ছা দিয়ে আৰু আজি বোকা পানী ফালি আহিলে আৰু মোৰ জন্মদিনৰ শুভেচ্ছা জনোৱা সকলোলৈকে মোৰ মৰম জনাইছোঁ আৰু তোমালোকৰো দিনবোৰ সুখৰ হওক মংগলময় হওক তাৰে কামনা কৰিছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ।